নমস্কাৰ, মই দেৱজানীৰ পৰাই স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ব্যঞ্জনলৈ। আজি এটা থলুৱা ৰেচিপি লৈ আহিছোঁ। যদি তিতা খাই ভাল পায় তেনেহ'লে এইটো ৰেচিপি আপোনালোকৰ বাবে। আজিৰ ৰেচিপিটো হৈছে অমিতা ফুলৰ চাটনি। খাই পাইছেনে কেতিয়াবা? যদি খোৱা নাই তেনেহ'লে ভিডিঅ'টো চাওক আৰু আপোনালোকেও বনাই খাওক। আৰু এইখিনিতে এটা কথা কওঁ, আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গছডাল নিশ্চয় চিনি পাইছে, এইডাল অমিতা গছ আৰু ইয়াত বহুত ফুল ফুলি আছে। আজি ভাবিছোঁ এই ফুলৰেই চাটনি বনাওঁ। অমিতা ফুলৰ চাটনি আচলতে বহুত তিতা হয়। তিতা খাই ভাল পোৱা মানুহে নিশ্চয় ভাল পাব। আৰু লগতে অমিতা গছৰ একেবাৰে গুৰিৰ পৰা আগলৈকে খাব পাৰি। ফলটোতো আমি সকলোৱে খাওঁৱেই, আৰু গছজোপাৰ পৰা আমি যিহেতু অসমীয়া খাৰ বনাই খাওঁ। আপোনালোকে বাৰু খাৰ বনাই খায়নে? অমিতা ফুলকেইটা এনেদৰে ছিঙি লোৱাৰ পিছত গছজোপাৰ কাষতে থকা নৰসিংহৰ আগ এটাও ছিঙি লৈছোঁ। চাটনি বনাবলৈ অমিতা ফুলকেইটা এনেদৰে ঠাৰিৰ পৰা এটা এটাকৈ ছিঙি ল'ব লাগিব। ছিঙি অনা নৰসিংহৰ আগটোৰ পৰা পাতকেইটা এটা এটাকৈ এৰুৱাই দিছোঁ। 3টা মান ধনিয়াৰ পাত দিছোঁ আৰু 3-4 টুকুৰমান আদা দিছোঁ আৰু কেইফুটামান নহৰু, 4-5টামান জলকীয়া দিছোঁ। এতিয়া গোটেইখিনি মিক্সাৰত ভৰাই পেলাই গুড়ি কৰিম। ইয়াত এটা মেইন বস্তু হৈছে বাদাম আৰু কেইটামান শুকান ভজা বুট দিছোঁ, আৰু আপোনালোকৰ সোৱাদ অনুসৰি নিমখটো দি ল'ব। একেবাৰে শেষত 1 চুটকি চাট মছলা দিছোঁ। এয়া আমাৰ চাটনি প্ৰায় খাব পৰা হৈ গ'ল। বাতি এটাত এনেদৰে উলিয়াই লৈছোঁ। এইখিনিতে এটা কথা কওঁ, আপোনালোকে যদি কেঁচা তেলৰ সোৱাদ ভাল পায় তেনেহ'লে ইয়াত অকণমান দি ল'ব পাৰে। এয়া আমাৰ চাটনি খাবলৈ ৰেডি হ'ল। আমি আচলতে ভিডিঅ'টোত দেখাবৰ কাৰণে এনেদৰে জলকীয়া আৰু অমিতা ফুলৰ সৈতে সজাই দিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।